So guys, good morning. Mohammed Sharma আপোনালোকৰ আছে ৰিপৰ্ট উইথ এজুকেশ্যন ইউটিউব চেনেল। সো পুনৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। যোৱাকালি গুড নিউজটো পোৱাৰ পিছত আমাৰ সকলোৰে মনত এটাই কনফিউজন, কাট অফ কিমান যাব পাৰে। ফাইনেল কাট অফটো বাৰু মই পিছত ক'ম। এতিয়া আপোনালোকক মই আগতে যিটো ফিজিকেলৰ কাট অফ কৰিছিলোঁ তাতকৈ এতিয়া কিমান কমিব সেইখিনি মই এতিয়া আপোনালোকক বুজাই দিম। আমাৰ ভেকেঞ্চি যে 26,000ৰ পৰা বাঢ়ি ফালে এতিয়া 46,000 প্লাছ ভেকেঞ্চি হৈ গ'ল আৰু য'ত আমাৰ ভেকেঞ্চি আছে মেল ফিমেলৰ কাৰণে 3258টা। চ' সেইখিনি ভেকেঞ্চিৰ কাৰণে আমাৰ ফিজিকেলৰ কাট অফ কিমান যাব পাৰে সেইটো মই এনালাইজ কৰিবলৈ আহিছোঁ, কাৰণ ফিজিকেলৰ যিটো কাট অফ হয় তাৰ কাৰণে সকলোৱে এতিয়া বাট চাইড হৈ আছে। চ' মই আগতে এটা কাট অফ এক্সপেক্ট কৰিছিলোঁ, তো তাতে মই কৈছিলোঁ আপোনালোকক যে EWS-ৰ 26,000 প্লাছ যেতিয়া ভেকেঞ্চি আছিল তাৰ কাৰণে মই এইটো কাট অফ কৈছিলোঁ আপোনালোকক। EWS-ৰ কাৰণে মই কৈছিলোঁ 50ৰ পৰা 53, SC-ৰ কাৰণে কৈছিলোঁ 51ৰ পৰা 54, ST-ৰ কাৰণে কৈছিলোঁ 53ৰ পৰা 55, OBC-ৰ কাৰণে কৈছিলোঁ 53ৰ পৰা 58 আৰু UR-ৰ কাৰণে কৈছিলোঁ 63ৰ পৰা 68। এইখিনি আছিল আমাৰ 26,000 প্লাছ যেতিয়া ভেকেঞ্চি আছিল তাৰ কাৰণে। কিন্তু এতিয়া আমাৰ যি ভেকেঞ্চি বাঢ়ি ফালে একেবাৰে 78% মান আমাৰ ভেকেঞ্চি বাঢ়ি গ'ল আৰু এতিয়া হ'ল 46,000 প্লাছ আৰু অসমৰ কাৰণে আছে 3258টা। চ' এতিয়া তাৰ কাৰণে আমাৰ ফিজিকেলৰ কাট অফ কিমান যাব পাৰে সেইটোৰ কাৰণে এই ভিডিঅ'টো মই লৈ আহিছোঁ আৰু কাট অফ মই এক্সপেক্ট কৰিছোঁ। আৰু এইটো হ'ল মাত্ৰ মেল কেণ্ডিডেটছৰ কাৰণে। যদি আপোনালোকে ফিমেল হয় আৰু আপোনালোকক কাট অফ লাগে তো মোক কমেণ্ট কৰিব, আপোনালোকক মই কমেণ্টতে জনাই দিম বা হোৱাটছআপত মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে। ডেছক্ৰিপশ্যনত মোৰ গ্ৰুপৰ লিংক দিয়া আছে, ৰিপৰ্ট উইথ এজুকেশ্যন শৰ্মা, সেইটো গ্ৰুপ জইন কৰি ল'ব। তাৰ পৰা মোক নাম্বাৰ লৈ পেলাই ডাইৰেক্ট মেছেজ কৰিব পাৰে আৰু তাতে আপোনালোকৰ যিকোনো কুৱেৰি থাকে সুধিব পাৰে, মই তাতে আপোনালোকক গোটেইখিনি জনাই দিম। চ' এতিয়া শুনক, এতিয়া 46,000 প্লাছ ভেকেঞ্চিৰ কাৰণে আৰু অসমৰ যিটো 3258টা ভেকেঞ্চি তাৰ কাৰণে এটা ফিজিকেলত মেল কেণ্ডিডেটছৰ কাট অফ কিমান যাব পাৰে। চ' চাওক, EWS-ৰ কাৰণে আপোনাৰ যদি EWS বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় আপোনাৰ 45 প্লাছ মাৰ্ক থাকিলে আপুনি আৰামছে ফিজিকেল দিয়াৰ সুযোগ পাব। আৰু যদি EWS জেনেৰেল ডিষ্ট্ৰিক্ট হয় তেনেহ'লে আপোনাৰ যদি 47 প্লাছ মাৰ্ক আছে আপুনিও ফিজিকেল দিয়াৰ সুযোগ পাব। যদি UR-ৰ কথা ক'বলৈ যাওঁ, UR যদি বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় তো আপোনাৰ 58 প্লাছ মাৰ্ক যদি আছে আপুনি আৰামছে ফিজিকেল দিয়াৰ সুযোগ পাব। আৰু যদি আপুনি UR জেনেৰেল ডিষ্ট্ৰিক্ট হয় তো আপোনাৰ যদি মাৰ্ক 61 আছে, 61 বা 62 মাৰ্ক আছে তেতিয়া আপুনি ফিজিকেল দিয়াৰ সুযোগ আৰামছে পাই যাব। যদি SC-ৰ কথা ক'বলৈ যাওঁ, SC যদি বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় আপোনাৰ 46 প্লাছ থাকিলে আপুনি আৰামছে ফিজিকেল দিয়াৰ সুযোগ পাব। আৰু যদি SC জেনেৰেল ডিষ্ট্ৰিক্ট হয় তো আপোনাৰ 48 প্লাছ যদি মাৰ্ক আছে আপুনি ফিজিকেল দিয়াৰ সুযোগ পাই যাব। যদি ST-ৰ কথা ক'বলৈ যাওঁ, ST-টো ছেম হ'ব। যদি আপোনাৰ মাৰ্ক 47 আছে আৰু আপুনি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰে তো আপোনাৰ মাৰ্ক 47 থাকিলে আপুনি আৰামছে ফিজিকেল দিয়াৰ সুযোগ পাব। আৰু যদি আপোনাৰ জেনেৰেল ডিষ্ট্ৰিক্ট হয় ST-ৰ আপোনাৰ মাৰ্ক যদি 48 আছে আপুনি ফিজিকেল দিয়াৰ সুযোগ পাই যাব। OBC-টো ছেম হ'ব। OBC যদি বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় তেতিয়া আপোনাৰ যদি মাৰ্ক 48 আছে আপুনি ফিজিকেল দিয়াৰ সুযোগ পাই যাব। আৰু যদি আপোনাৰ মাৰ্ক 50 আছে আৰু যদি আপুনি OBC জেনেৰেল ডিষ্ট্ৰিক্ট হয় তো আপুনি ফিজিকেল দিয়াৰ সুযোগ পাব। চ' এইখিনি আছিল, আকৌ এবাৰ কৈ দিছোঁ। EWS বৰ্ডাৰ ডিষ্ট্ৰিক্ট 45 প্লাছ, EWS জেনেৰেল ডিষ্ট্ৰিক্ট 48 প্লাছ, UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 58 প্লাছ, UR জেনেৰেল ডিষ্ট্ৰিক্ট 61 প্লাছ, SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 46 প্লাছ, SC জেনেৰেল ডিষ্ট্ৰিক্ট 48 প্লাছ, ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট 47 প্লাছ, ST জেনেৰেল ডিষ্ট্ৰিক্ট 48 প্লাছ আৰু OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 48 প্লাছ, OBC জেনেৰেল ডিষ্ট্ৰিক্ট 50 প্লাছ। যদি আপোনালোকৰ মাৰ্ক এইখিনি আছে আপোনালোকে আৰামছে ফিজিকেল দিয়াৰ সুযোগ পাব। এতিয়া চাওক, আপোনালোকৰ মনত এতিয়াও এটা কুৱেৰি থাকিব পাৰে, ফিজিকেল যদি দিবলৈ পাওঁ তথাপিও আমি এটা ছেফ জোনত কিমান মাৰ্ক থাকিলে থাকিব পাৰিম, এইটো সকলোৰে মনত থাকিব এইটো কুৱেশ্যন। চ' চাওক, আপোনালোকৰ কাৰণে মই সেইটোও লৈ আহিছোঁ। চ' চাওক, মেক্স টু মেক্স যদি আপোনাৰ মাৰ্ক 65 প্লাছ আছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWS-ৰ কাৰণে 65 প্লাছ আৰু যদি 68 প্লাছ আছে জেনেৰেল ডিষ্ট্ৰিক্ট EWS। চ' অভাৰঅল কথাটো হ'ল, যদি 68 প্লাছ আছে আপুনি যদি EWS হয় বৰ্ডাৰ বা জেনেৰেল যিকোনো এৰিয়াত আছে আপুনি 68 প্লাছ থকা EWS আৰামছে ফাইনেললৈকে যিকোনো এটা পোষ্ট পোৱাৰ এতিয়া চান্স বাঢ়ি গৈছে আৰু 90% চান্স থাকিব এইখিনি যদি মাৰ্ক আপোনাৰ আছে। 68 প্লাছ যদি আছে EWS হয় বৰ্ডাৰ জেনেৰেল ডিষ্ট্ৰিক্ট যিকোনো হ'ব পাৰে, আপোনাৰ আৰামছে ফাইনেল চিলেকশ্যন হৈ যাব। OBC ST SC এই তিনিওটাতো তেনেকৈ হ'ব। 68 প্লাছ থকাবিলাকে আৰামছে পাই যাব, ST SC-ও 68 প্লাছতে হৈ যাব আৰামছে। আৰু OBC-ৰ 70 প্লাছ থাকিব লাগিব মোৰ মতে, কাৰণ OBC-ৰ কম্পিটিশ্যন অলপ হাই হৈ গৈছে এইবাৰ। চ' সেইকাৰণে যদি OBC-ৰ 70 প্লাছ আছে তেনেহ'লে আপুনি একদম ছেফ জোনত আছে, নিশ্চিন্ত মনে ফিজিকেল মেডিকেলৰ প্ৰিপাৰেশ্যন কৰি থাকক আৰু ভালদৰে দিব। এতিয়া UR-ৰ যদি কথা ক'বলৈ যাওঁ, UR যদি আপোনালোকে বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় তো আপোনাৰ 73 প্লাছ থাকিব লাগিব। UR যদি আপুনি জেনেৰেল ডিষ্ট্ৰিক্ট হয় আপোনাৰ কমচে কম 75 প্লাছ মাৰ্ক থাকিলে আপুনি যিকোনো এটা পোষ্ট পাই যাব ফাইনেললৈকে। চ' এইখিনি আছিল আপোনালোকৰ
বহুত ডাঙৰ কনফিউজন যিটো মই এইটো ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰ কৰি দিলোঁ। যদি আপোনালোকৰ আৰু কিবা তেনেকুৱা কুৱেৰি আছে, সুধিব লগা, জানিব লগা, মোক আপোনালোকে মোৰ গ্ৰুপত জইন কৰি পেলাই গ্ৰুপৰ পৰা মোৰ নাম্বাৰ লৈ পেলাই মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে। তাতে আপোনালোকৰ মই সকলো কুৱেৰিবিলাক ক্লিয়াৰ কৰাই দিম। চ' যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে, কিবা আপোনালোকৰ হেল্পফুল হ'ল, চ' ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি থ'ব, যাতে আগলৈকে আপোনালোকৰ কাৰণে মই এনেকুৱা দৰে ভিডিঅ' বনাই থাকিব পাৰিম। চ' লগ পাম নেক্সট এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।